ডিফুত গৌৰৱ গগৈৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী মাৰ্চ। অসম চৰকাৰৰ SIT ৰিপৰ্টৰ পাছতে কংগ্ৰেছ নেতা শ্ৰী গৌৰৱ গগৈৰ বিৰুদ্ধে আজি ডিফুত বৃহৎ প্ৰতিবাদী মাৰ্চ অনুষ্ঠিত হয়। বিজেপি কৰ্মী আৰু সমৰ্থকসকলে কাছাৰ ষ্টেডিয়ামৰ পৰা ডিফু বজাৰলৈ এই প্ৰতিবাদী মাৰ্চ উলিয়াই আৰু গৌৰৱ গগৈ গো বেক আদি শ্লোগানেৰে প্ৰতিবাদ উত্তাল কৰি তোলে। এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত আছিল ইষ্ট কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি শ্ৰী ৰোলেণ্ড কিলিং, মহিলা মৰ্চাৰ সভাপতি বৰ্ডৰ অধ্যক্ষ শ্ৰী লংচিং টকবি লগতে প্ৰায় 2000 বিজেপি সমৰ্থক আৰু সাধাৰণ ৰাইজ। প্ৰতিবাদীকাৰীয়ে অভিযোগ কৰে যে অসম চৰকাৰৰ SIT ৰিপৰ্টত গৌৰৱ গগৈ জড়িত বুলি উল্লেখ আছে আৰু ইয়াৰ সম্পূৰ্ণ তদন্ত দাবী কৰে। আইন শৃংখলা বজাই ৰাখিবলৈ আৰক্ষী বাহিনী মোতায়েন কৰা হয়। যেহেতু কাৰ্বি আংলঙতো ঠিক ইয়াত মানে যিকোনো সংগঠন ইয়াত আমি ইলেকশ্যন নিৰ্বাচন কৰিব পাৰে, ঠিক ভাৰতীয় জনতা পাৰ্টি চৰকাৰ তথা ভাৰতীয় প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু কাৰ্বি আংলঙৰ ডক্টৰ তিলকদাঙৰ নেতৃত্বত তেওঁলোকে যিটো বিকাশ উন্নতি পথলৈ আগবাঢ়ি নিছে, ঠিক তেনেকুৱা গৌৰৱ গগৈয়ে তেওঁ জাতি সংঘৰ্ষৰ সৃষ্টি কৰিছে তেওঁ দেউতাকৰ দিনৰ পৰা। ঠিক আমি তেনেকুৱা নিবিচাৰোঁ। ইয়াত জাতি জনজাতি সকলো জাতি ইয়াত বসবাস কৰে, শান্তি সম্প্ৰীতি বিচাৰে। ঠিক তেনেকুৱা আমি গৌৰৱ গগৈ আমি মুৰ্দাবাদ দিছোঁ। সেইখিনি জ্ঞাত যে অসমত যিটো বিজেপি দলে শান্তি সম্প্ৰীতিৰ কাৰণে ৰাইজৰ উন্নয়নৰ কাৰণে একেলেঠাৰিয়ে যি কাম কাজ কৰি আছে, এই শান্তিত বিঘ্নিত কৰিবলৈ কংগ্ৰেছ দলে বিশেষকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু বিৰোধী দলৰ উপসভাপতি লোকসভাৰ গৌৰৱ গগৈ ডাঙৰীয়াই অসমৰ বিশেষকৈ আপোনালোকে গম পাইছে, জাতি এটা জাতিৰ পিছত আন এটা জাতি বিভিন্ন সম্প্ৰদায়ত তেওঁ যি ভাতৃঘাতী সংঘৰ্ষ কৰিব বিচাৰিছে, তাৰোপৰি তেওঁ যে ISR এজেণ্ট এইটো প্ৰতিপন্ন হৈ গৈছে। এতিয়া আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া প্ৰেছ মিট সম্বোধন কৰি থকা হৈছে। এই সম্বোধন শেষ হোৱাৰ পাছতে আমি ইয়াত প্ৰটেষ্ট ডেমনষ্ট্ৰেশ্যন আমি আৰম্ভ কৰিম। আমি সকলোৱে জানো যে গৌৰৱ গগৈ তেওঁৰ যিটো ঘৈণীয়েক এলিজাবেথ, তেওঁ পাকিস্তানত ISR এজেণ্ট হৈ কাম কৰি আছে আৰু তাৰোপৰি তেওঁৰ যিটো ল'ৰা ছোৱালী ভাৰতীয়, তেওঁ নাগৰিক নহয়। গতিকে তেওঁ কেনেকৈ অসমৰ উন্নয়ন ভাৰতবৰ্ষৰ উন্নয়নৰ কথা কব, সেইলৈ আজি আমি প্ৰটেষ্ট কৰিছোঁ। কাৰ্বি আংলং আমি বিভিন্ন ঠাইত 4টা MLA সমষ্টিত এই প্ৰটেষ্ট কৰিব। তাৰোপৰি আমাৰ সভাপতি ৰোলেণ্ড কিলিং ডাঙৰ অলপ পিছত আহি আছে আৰু আমাৰ সকলোৰে মৰমৰ আদৰৰ CM তেখেত আজি বিশেষকৈ ৱেষ্ট কাৰ্বি আংলং তেখেতে তাতে এই প্ৰটেষ্ট ডেমনষ্ট্ৰেশ্যন তাতে অংশগ্ৰহণ কৰিব। গতিকে এই আজি বিভিন্ন ঠাইৰ পৰা ইয়াত কাৰ্যকৰ্তাসকল আহিছে। অলপ পিছত আমি এই ডেমনষ্ট্ৰেশ্যন আমি আৰম্ভ কৰিম। ইমানে।